Students, আমি আজি পাটিগণিতৰ মৌলিক উপপাদ্যটো ব্যৱহাৰ কৰি প্ৰথম যেটো তোমালোকৰ এক্সাৰসাইজ 5 হেতু দিয়া আছে সেই এক্সাৰসাইজ 5 টো কৰিবলৈ আমি আগবাঢ়িছো তোমালোকে মই ভাবো পাটিগণিতৰ মৌলিক উপপাদ্যটো ভালদৰে বুজি ললা ইয়াৰ আগৰ ক্লাছত ধুনীয়াকৈ দিয়া আছে যদি যিসকলে চোৱা নাই এতিয়ালৈকে ভিডিঅটো চাই পেলাই বস্তুখিনি কথাখিনি ভালদৰে বুজি লোৱা তেতিয়া এই যেটো এক্সাৰসাইজ কৰিবলৈ তোমালোকে বহুত ইজি পাবা এটো সুন্দৰ এক্সাৰসাইজ এটো বহুত একদম ভাল প্ৰবলেম হা এটো এক্সাৰসাইজ 5 টো কিতাপৰ ঠিক আছে ইয়াত কৈছে সুধিছে যে 4 to the power n সংখ্যাটো ল'বলৈ কৈছে য'ত n টো এটা স্বাভাৱিক সংখ্যা আৰু সুধিছে has any n such that 4 to the power n inch by the digit 0 এনেকুৱা কোনোবা n আছে নেকি যাতে 4 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হয় এতিয়া আমি কি পঢ়িছিলো পাটিগণিতৰ মৌলিক উপপাদ্যটোৱে কৈছিল যে যিকোনো এটা সংখ্যাকে আমি মৌলিক সংখ্যাবিলাকৰ পূৰণফল হিচাপে দেখুৱাব পাৰো আৰু সেই যেটো পূৰণফল হিচাপে আমি দেখুৱাম যিকোনো যৌগিক সংখ্যাকে আমি মৌলিক সংখ্যাৰ যি পূৰণফল হিচাপে দেখুৱাম সেই পূৰণফলটো অদ্বিতীয় তাত বেলেগ কোনো আৰু নাথাকে সেই তুমি ধৰি ললা যিকোনো এটা ধৰি ললা দেখুৱাই ললা যে যেনেকৈ আমি কৈছিলো 12 সংখ্যাটো এটো যৌগিক সংখ্যা আমি মৌলিকৰ গুণফল হিচাপে কেনেকৈ দেখুৱাইছিলো 2 * 3 * 2 এটা এনেকৈ দেখুৱালা নহয় এই দেহৰেহে তুমি দেখুৱাব পাবা ইয়াক আৰু বেলেগ ধৰণে দেখুৱাব নোৱাৰা ইয়াক যদি কোনোবাই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ বিচাৰে তেতিয়াহ'লে এই ধৰণেহে দেখুৱাব পাৰিব আৰু বেলেগ ধৰণে কৰিলে নহ'ব তুমি যদি কৰা ইয়াৰ মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰা এনেকৈ ওলাব মই কৰিলো এনেকৈ ওলাব বেলেগে কৰিলো তেনেকৈ ওলাব শৰ্টকে ক'ব কৰিলো থিওৰিয়ামটো এতিয়া আমি প্ৰবলেমটো কৰিবলৈ ভাল হ'ব ঠিক আছে এতিয়া আমাক সুধিছে 4 to the power n সংখ্যাটো ল'বলৈ কৈছে তাৰ মানে 4 to the power n এটো এটা সংখ্যা হয়নে n belongs to capital n মানে ন্যাচাৰাল নাম্বাৰ n to ন্যাচাৰাল নাম্বাৰ বুলি কোৱাতে n এটা স্বাভাৱিক সংখ্যা বুলি দীঘলকে লিখাকে এনেকৈ লিখিলে সুবিধা হয় n belongs to n capital n ওকে এতিয়া 4 to the power n মানে কি এটা n belongs to n মানে n equal কি হ'ব পাৰে 1 হ'ব পাৰে ন্যাচাৰাল নাম্বাৰখিনি 1 পৰা ষ্টাৰ্ট হয় 2 3 4 এনেকৈ গৈ থাকে নহয় না এতিয়া আমাক সুধিছে এনেকুৱা কোনোবা এটা ন্যাচাৰাল নাম্বাৰ আছে নেকি যাৰ কাৰণে 4 to the power n টো শূন্য অংকৰে শেষ হয় তাৰ মানে আমি ইয়াৰ মান বহাই চাইছো 4 to the power 1 that is equal to 4 এবাৰ 2 বহাম n equal to 2 ল'ম এবাৰ 4 n equal to 2 হ'লে 4 to the power n মানে কিমান 4 to the power 2 equal to 4 into 4 okay n equal to তাৰপিছত 3 এইবিলাক আমি লৈ চাইছো 4 to the power 3 that means 4 into 4 এটা সুধিছে এনেকুৱা কোনোবা এটা n ইকুৱেল কিবা এটা আছে নেকি এনেকুৱা এটা কিবা n ৰ ভ্যালু আছে নেকি যাৰ কাৰণে এই যেটো পূৰণফল আলটিমেটলি আমি শূন্য অংকৰে শেষ হয় ইয়াক পূৰণ কৰিলে কি হ'ব 4 * 16 এটো 6 অংকৰে শেষ হৈছে ইয়াক পূৰণ কৰিলে কি হ'ব 4 * 4 * 16 4 * 16 64 4 * 4 4 2 4 4 64 এইটো 4 অংকৰ শেষ হৈছে 6 অংকৰ শেষ হৈছে আকৌ 4 অংকৰ শেষ হৈছে আকৌ এবাৰ মাল্টিপ্লাই কৰা n = 4 ৰ কাৰণে চোৱা 4 to the power 4 4 into 4 equal to আৰু এটা 4 ইয়াৰ 4 হ'ল 4 4 ক 16 so একো ক'লে 4 6 24 okay 25 256 আকৌ 6 মানে 6 ৰে 4 আকৌ 6 আকৌ 4 মানে লাষ্টৰ সংখ্যাটো কথা কৈ আছে এই লাষ্টটো লোৱাটো এইটো 4 6 4 হলা 4 6 4 6 লাষ্টত তেনেকৈ ওলাই গৈ থাকিব শূন্য অংকৰ শেষ হ'ব নোৱাৰে এনেকৈ আমিতো কৈ গোটেইবিলাক n ইকুৱেল টু বহুত ইনফাইনাইট লৈকে বহুত n ৰ মান ভ্যালু বহুত আছে সো n ৰ ভ্যালু বহুত নাম্বাৰ কাৰণে আমি তো দেখুৱাব নোৱাৰো হেতু কাৰণে আমি কিবা এটা এই পাটিগণিতৰ মৌলিক উপপাদ্যটো ব্যৱহাৰ কৰি মই কম যে এই 4 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে একচুয়ালি সুধিছে শূন্য অংকৰে শেষ হ'ব পাৰে না আমি কৈছো নোৱাৰে কিন্তু আমি দেখুৱাব লাগিব নোৱাৰে বুলি প্ৰমাণ কৰি দেখুৱাব লাগিব সো আহা কন্টিনিউ কৰা সো এটো নহয় এটা চোৱা given 4 to the power n আমাক দিয়া আছে given নাম সংখ্যাটো কি 4 to the power n n belongs to n the solution বুলি লিখিব লাগে ওকে যদি 4 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'বলগীয়া হয় if 4 to the power n inch
ইঞ্চ ইন মানে শেষ আৰু ইঞ্চ মানে শেষ হয় 4 টু দি পাৱাৰ n ইঞ্চ বাই 0 যদি শূন্য অংকৰে শেষ হ'বলগীয়া হয় দেন তেতিয়াহ'লে কি এই 4 টু দি পাৱাৰ n আমি যে লিখিছিলোঁ 4 টু দি পাৱাৰ 4 ইকুৱেল টু 4 ইনটু 4 ইনটু 4 ইনটু 4 মানে 4 টু দি পাৱাৰ n যদি শূন্য অংকৰে শেষ হ'বলগীয়া হয় ইয়াক মানে কি এইটো মৌলিক উৎপাদকৰ পূৰণফল হিচাপে দেখুওৱা নিচিনা হৈছে ওকে আকৌ ইয়াক এনেকৈ লিখিব পাৰি নাই 4 মানে 2 ইনটু 2 এইটো 4 মানে 2 ইনটু 2 এইটো 4 মানে 2 ইনটু 2 2.2 মানে 4 2.2 মানে 4 2.2 মানে 4 আৰু এটা 4 আছে 2.2 ইয়াৰ মৌলিকৰ পূৰণফল হিচাপে দেখুৱাইছোঁ যদি 4 টু দি পাৱাৰ n অংকটো শূন্য অংকৰে শেষ হ'বলগীয়া হয় তেতিয়াহ'লে কি হ'ব দেন the number সেই যিটো নাম্বাৰ 4 টু দি পাৱাৰ n নাম্বাৰটো শূন্য অংকৰে শেষ হ'লে কি হয় আমি জানো 10 শূন্য অংকৰে শেষ হয় আমি 10ক 5 হৰণ যায় আকৌ 20 অংকটো শূন্য অংকৰে শেষ হৈছে ইয়াক 5 হৰণ যায় যিকোনো শূন্য অংকৰে শেষ হোৱা সংখ্যাক 5 হৰণ যায় সেইটো কথা কিন্তু আমি জানিব লাগিব হয় জানোনে হয় জানো এতিয়া লিখিম যদি 4 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'বলগীয়া হয় তেতিয়াহ'লে সেই নাম্বাৰটো দা নাম্বাৰ 4 টু দি পাৱাৰ n is divisible হৰণ যায় সেই সংখ্যাটো হৰণ যায় বুলি লিখিব লাগিব অসমীয়াত is divisible 4 টু দি পাৱাৰ n সংখ্যাটো হৰণ যায় by 5 যদি 4 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'বলগীয়া হয় তেতিয়াহ'লে 4 টু দি পাৱাৰ n সংখ্যাটো 5 হৰণ যায় সেইটোকে লিখিছোঁ অসমীয়াত is divisible by 5 এতিয়া আৰু কোনোবা এটা সংখ্যাক 5 হৰণ যায় মানে কি সেই সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটো থাকিব এটা 20 সংখ্যাটো 5 হৰণ যায় মানে কি 20 মৌলিক এইটো 20 ক আমি মৌলিকৰ পূৰণফল হিচাপে দেখুৱাম 2 ইনটু 5 okay 20 equal to this ইয়াৰ মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটো থাকিব যদি এইটো 20 শূন্য অংকৰে শেষ হোৱা সংখ্যাবিলাকৰ মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটোও থাকিব হেতুকে লিখিম is divisible 5 by 5 then in the expression 5 then in the expression as multiplication of prime মৌলিকৰ পূৰণফল হিচাপে দেখুৱা মানে মৌলিক উৎপাদকীকৰণ নট কথা কৈছোঁ তুমি অসমীয়া লিখিলে এনেকৈ লিখিব তেতিয়াহ'লে ইয়াৰ মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটোও থাকিব then in the expression as multiplication of prime will have the number 5 also মানে যদি কেনেবাকৈ শূন্য অংকৰে শেষ হ'বলগীয়া হয় তেতিয়াহ'লে তাৰ মৌলিক উৎপাদকীকৰণত এইটো মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটোও থাকিব ওকে 5 সংখ্যাটোও থাকিব but we know কিন্তু আমি জানো 4 to the power n equal to 2 square into the power n এনেকৈ লিখিব পাৰোঁ 2 square মানে 4 to the power n okay that means 2 into 2 to the power n তাৰ মানে 4 to the power n ৰ মৌলিক উৎপাদকীকৰণত আমি কি কওঁ 2 into 2 to the power n তাৰ মানে ইয়াৰ মৌলিক উৎপাদকীকৰণত মাত্ৰ 2 সংখ্যাটোহে থাকিব but we know this equal to this hence 4 to the power n cannot be expressed as multiplication
expresses multiplication of 5 মানে 5ৰ পূৰণফল হিচাপে আমি ইয়াক দেখুৱাব নোৱাৰো এটা কোনোবা এটা সংখ্যাক আমি এইখিনিতে অলপ উদাহৰণ দিব পাওঁ দেন যদি কোনোবা এটা সংখ্যা 5 এৰে হৰণ যাবলগীয়া হয় তেতিয়াহ'লে তাৰ সেই সংখ্যাটোক আমি 5ৰ পূৰণফল হিচাপে দেখুৱাব পাৰিম কিন্তু আমি এতিয়া গম পালো যে 4 টু দি পাৱাৰ n সংখ্যাটোক এনেকৈ 2 টু দি পাৱাৰ n ইয়াত মাত্ৰ দুই সংখ্যাটোহে মৌলিক সংখ্যা হিচাপে থাকিব ইয়াৰ মৌলিক উৎপাদকীকৰণত ইয়াৰ পৰা গম পালো যে কেৱল দুই সংখ্যাটোহে আছে এটাকে আমি লিখিম হেন্স 4 টু দি পাৱাৰ n cannot be expressed as multiplication of 5 4 টু দি পাৱাৰ n 5ৰ পূৰণফল হিচাপে দেখুৱাব নোৱাৰো যদি কোনোবা এটা সংখ্যাক আমি 5ৰ পূৰণফল হিচাপে দেখুৱাব নোৱাৰো এতিয়া 100 সংখ্যাটোক 5 এৰে হৰণ হৈছিল কিয় ইয়াক আমি 5ৰ পূৰণফল হিচাপে দেখুৱাব কাৰণ 5 * 25 20 5ৰ লগত কিবা এটা সংখ্যা পূৰণফল হিচাপে দেখুৱাব পাৰো কিন্তু এই সংখ্যাটোক অকল 2 লগত কিবা এটা সংখ্যা পূৰণ হৈ থকাহে আমি দেখুৱাব পাৰিম কাৰণ 2 টোহে আছে ইয়াত ওকে কিন্তু 2 বাহিৰে 5 টো ইয়াত নাই সো ইয়াক আমি 5ৰ পূৰণফল হিচাপে দেখুৱাব নোৱাৰো cannot be expressed as multiplication of 5 সো যদি 5ৰ পূৰণফল হিচাপে দেখুৱাব নোৱাৰো তেতিয়া 5 এই সংখ্যাটো হৰণ নাযায় hence 5 does not divide 4 to the power n আকৌ যদি কোনোবা এটা সংখ্যাক 5 এৰে হৰণ নাযায় তেতিয়াহ'লে সেই সংখ্যাটো শূন্য অংকৰে শেষ নহয় 100ক 1000ক 500ক কিয় শূন্য অংকৰে শেষ হৈছে শূন্য অংকৰে শেষ হৈছে তাৰ মানে 5 এৰে হৰণ যায় কিন্তু 5 এৰে হৰণ নাযায় তাৰ মানে শূন্য অংকৰে শেষ নহয় 10 সংখ্যাটোক 5 এৰে হৰণ যায় শূন্য অংকৰে শেষ হৈছে 100 সংখ্যাটো শূন্য অংকৰে শেষ হৈছে সেই কাৰণে 5 এৰে হৰণ যায় কিন্তু আমি গম পালো যে ইয়াৰ পৰা যে এই সংখ্যাটোক 5 এৰে হৰণ নাযায় 4 টু দি পাৱাৰ n সংখ্যাটোক তাৰ মানে hence 5 does not divide 4 to the power n তেতিয়াহ'লে যদি 5 এৰে হৰণ নাযায় তেতিয়া সেই সংখ্যাটো শূন্য অংকৰে শেষ নহয় hence 5 does not divide 4 to the power n and so 4 to the power n cannot inch শেষ হ'ব নোৱাৰে cannot inch by 0 শূন্য অংকৰ থৈ কেতিয়াও শেষ নহয় এই সংখ্যাটো প্ৰমাণ হৈ গ'ল ধুনীয়া অংক বুজি পাবলৈ অকণমান টান যদি বুজাই দিছোঁ ধুনীয়াকৈ সুন্দৰকৈ যদি ভিডিঅ'টো আকৌ এবাৰ চাই ভালদৰে বুজি পাব থেংক ইউ অ'কে বাই